নমস্কাৰ, মই হিমজিত আৰু মই আজি এটা ভয়ানক জেগাত আহিছোঁ। এইটো মোৰ পিছফালে আচলতে এই জেগাখিনি প্ৰায় আমাৰ গাঁৱৰ ওচৰতে, মানে একেবাৰে দাঁতি কাষৰীয়া গাঁও যিটো, আৰু নদীৰ কাষত এই জেগাডোখৰত মই আজি আহিছোঁ। ইফালেও মানুহ ঘৰ নাই, ইফালেও মানুহ ঘৰ নাই। ইফালে দেখুৱা, ইফালে দেখুৱা। আৰু ইফালে আছে আমাৰ শ্মশান আছে ঠিক। আৰু মই এইডোখৰ মানে এতিয়া নিজম জেগাত মই আজি আহিছোঁ। আপোনালোকক কি হয়, কেনেকুৱা হয়, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে আমাৰ লগতে বলক। এইবিলাক আছে আমাৰ ইফালে নদী আছে, ইফালে নদী আছে। আৰু ইফালে দেখুৱা। আৰু একেবাৰে ওপৰত আছে, আমাৰ আগত আছে মানে জলসিঞ্চন আছে। আৰু ইয়াত অহাৰ মেইন কাৰণটো হ'ল মানে এই ঠাইডোখৰত বা এই জেগাবিলাকত মানে মানুহবিলাকে কয় আৰু মানে অলপ মানে ভয়ানক কিবা শব্দ আহে বা কিবা বস্তু এক্টিভিটি দেখা পায় বুলি কয়। কিন্তু আমিতো সেইটো মানে বিশ্বাস নকৰোঁ। সেইকাৰণে আমি আজি আহিলোঁ। ঠিক কি হয়, কেনেকুৱা হয়, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক আপোনালোকে মোৰ লগতে আহি থাকোঁ দেই। এইফালে ঠিক এনেকুৱা ধৰণৰ এইফালে নদী আছে দেই। এইফালে আহিব নেকি? চাওঁ দেখুৱা ফালে এইবিলাক গোটেইখিনি মানে একেবাৰে এইবিলাক এই ওচৰে পাঁজৰে মানে কোনো ঘৰ নাই দেই আচলতে। আৰু এতিয়া আছিলোঁ আমি আজি দুজনে আহিছোঁ মাত্ৰ। তো গাইছ, আৰু মই এতিয়া জলসিঞ্চনৰ প্ৰায় ওচৰতে আহি পালোঁ। আপোনালোকক মই অলপমান দেখুৱাই দি আছোঁ। এইটো চোৱা, এইটো এইফালে একেবাৰে খাল আছে দেই। ইফালে মানে একেবাৰে খাল আছে এইখন। আৰু আপোনালোকক মানে অলপমান একেবাৰে ভিতৰত যাই কিনে দেখুৱাবলৈ চেষ্টা কৰিম। বাছ ভালকৈ যাব লাগিব অকণ। বাছ নুপুৰিলেই হ'ল আকৌ। এইবিলাক মানে গোটেই নিজম জেগা নাই, সেইকাৰণে মানে অলপ মানে ভয় লাগে, অনুভৱ হয়। কিন্তু এনেতো কোনো ধৰণৰ হেৰি দেখুওৱা নাই এতিয়ালৈকে। এইখন চা, এইখন চা গাইছ, এইখন চা গাইছ, পানীখিনি একেবাৰে ঘোলা পানী। এইবিলাক ঠিক এনেকুৱা ধৰণৰ ঠাইখিনি এনেকুৱা ধৰণৰ গাইছ। এইফালে দি যিহেতু মানে পানীৰ শব্দখিনি মানে বহুত, সেইকাৰণে মানে কথাখিনি আপোনালোকে ভালকৈ মানে স্পষ্ট নহ'ব। কিন্তু আপোনালোকক বাছ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এতিয়া। ঠিক এনেকুৱা ধৰণৰ ইফালে মানে আমি যিটো ডাঙৰ লাইট লৈ অহা নাই, সেইকাৰণে মানে একেবাৰে দূৰত দেখুৱাবলৈ পোৱা নাই মানে আপোনালোকক। বাছ যিবিলাক মানে মোবাইলত যিটো ৰেকৰ্ড হয় সেইটোকে দেখুৱাম। কোনো ধৰণৰ ফেক ভিডিঅ'খিনি নেদেখুৱাওঁ আপোনালোকক। এনেকুৱা ধৰণৰ গাইছ। এইখন চাওক গাইছ, এইখিনি পানী। আৰু এতিয়া মই আপোনালোকক ওপৰত যাই কিনে দেখুৱাই আছোঁ। বাছ ওপৰত যাব লাগে আকৌ এতিয়া কেলা। আৰু ইয়াত অহাৰ লগে মানে অলপমান গৰম লাগি গৈছে দেই। আৰু এতিয়া মোবাইলখিনি মই বেলেগক ধৰিবলৈ দিম দেই। আৰু আপোনালোকে চাই থাকক এইখিনি লওক। আৰু আপোনালোকক এইবাৰ দেখুৱাম আহক। আৰু এইটো হৈছে আমাৰ জলসিঞ্চন। আৰু ইফালে হৈছে আমাৰ সাপ্তাহিক বজাৰ আছে। আৰু ইফালে আমাৰ পিছফালে কোনো ধৰণৰ ঘৰ নাই আচলতে। ইফালে ঘৰ নাই, ইফালে ঘৰ নাই। আৰু আছে আমাৰ ইফালে খেতিপথাৰ আছে, বাছ একো নাই। আৰু এইখিনি জলসিঞ্চনখন। এই জলসিঞ্চনত যোৱাৰ আগতে আপোনালোকক মানে অলপমান এইবিলাক মানে যিবিলাক বস্তু আছে ওচৰে পাঁজৰে, সেইটো দেখুৱাবলৈ চেষ্টা কৰিম আহক। এইফালে মানে একেবাৰে খাল আছে, সেইটো দেখুৱা। এইফালে মানে একেবাৰে খাল আছে, এইটো বহুত খাল মানে দেখৰ। এইফালে আহক, এইফালে একেবাৰে খাল দেই। এইফালে দেখুৱা। আৰু যদি ইয়াত কিবা কাৰণে পৰিবলগীয়া হয়, তেতিয়াহ'লেতো একেবাৰে গাইছ সৰ্বনাশ হৈ যাব। আহক। আৰু আপোনালোক এতিয়া মানে ওচৰৰখিনি দেখুৱাই দি আছোঁ। মানে জলসিঞ্চনলৈকে মই এতিয়া যাম। আৰু এতিয়া হৈছে ওপৰত যোৱা ওপৰত মানে এইবিলাক যিবিলাক পানী হেৰি কৰিব লগা আছিল, সেইটো কাৰণে সেইটো দিয়া হৈছিলে ৰেলিংটো। আৰু এইটো জলসিঞ্চনৰ বিষয়ে আপোনালোকক অলপমান ক'ম। আচলতে এই জলসিঞ্চনখন মানে আমাৰ গাঁৱত মানে এটাই আছে মাত্ৰ। আৰু আমি যেতিয়া সৰু আছিলোঁ, সেই সময়তে মানে এই জলসিঞ্চনৰ মানে ইউজ আছিলে। আৰু এতিয়া মানে বহু বছৰৰ পৰা ঠিক এনেকৈ পৰি আছে, কোনো ধৰণে ইউজ নহয়। যিহেতু মানে খেতিপথাৰত পানী দিবৰ কাৰণে ইউজ হয় সেইটো, আৰু এতিয়া নহয়। আৰু আপোনালোকক এতিয়া দেখুৱাইছোঁ আহক। প্ৰথমবাৰ আহিলোঁ গাইছ, তাকো ৰাতি আহিছোঁ। আৰু আপোনালোকক দেখুৱাবলৈ আহিছোঁ। ভয় অনুভৱ হৈছে, কিন্তু আৰু আপোনালোকে মোৰ কথাখিনি অলপমান শুনিবলৈ নাপাব, স্পষ্ট নহ'ব, যিটো ৰাতি আৰু ইয়াতে পানীৰ শব্দ। বাকী একো নাই, গোটেই খাল হৈছে।
এই ঠাইডোখৰ মানে দিনতে অলপমান ভয়ানক মানে ভয় লগা দৃশ্য আৰু এতিয়াতো প্ৰায় ৰাতি হৈছে এতিয়া আৰু এতিয়া প্ৰায় ৰাতি 7:30 বাজিছে আহি থাকক মানে দেখুৱা এইফালে আমি যিটো আপোনালোকক তলৰ পৰা দেখুৱাইছিলোঁ সেইটো এইফালে বাকী কোনে বহুত ভয় লগা না গাইজ আহি থাকক দেই ইফালে গোটেইখিনি খালে একেবাৰে খালে এইফালে এইখিনি গোটেইখিনি এটা আৰু আমি একেবাৰে শেষৰ পিনে আহি পালোঁ এইটো জলসিঞ্চনৰখিনি আমি একেবাৰে শেষৰটোত আহি পালোঁ মানে ইয়াৰ পাছত মানে ইয়াৰখিনি নাই আৰু মানে ইফালে আহিছে নদীখিনি মানে ইফালে কাটি বৈ যায় আচলতে এই নদীখিনি আপোনালোকে জানিব ৰংখাতী নদী বুলি ক'লে ৰংখাতী নদী হ'লে প্লাছ এটা আছে মানে এইটো নদী কোৱা হয় ইয়াৰ পৰা যাব আমাৰ কিবা কি আছিলে কৃষ্ণাই নদীত লগ হৈ এই নদীখিনি বাকী একো নাই আমি আৰু এতিয়ালৈকে মানে কোনো ধৰণৰ এক্টিভিটি এতিয়ালৈকে দেখা নাই কিন্তু যদি আহে আপোনালোকক দেখুৱাম আৰু এতিয়া মই ইয়াত ওপৰলৈকে যাবলৈ চেষ্টা কৰিম এইটো ভাল নে বেয়া মই সেইটো নাজানো দেই আচলতে আৰু এতিয়া মই ইয়ালৈকে ওপৰত উঠি যাম দেই আৰু মোবাইলখিনি মই দেখুৱাইছোঁ আৰু আপোনালোকক মই ওপৰত যাই কিনে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া গাইছে কেনেকুৱা ধৰণৰ দেই এতিয়া মোবাইলখিনি আকৌ ইয়াতে থৈ লওঁ আকৌ এতিয়া ভালকৈ আহি পালেই হ'ল আকৌ এতিয়া গাইছে এইখন মানে বহুত পুৰণা হৈছে নে সেইকাৰণে মানে এইখন ভয়ানক হৈ আছে এতিয়া এইখন চাওক গাইছে এইখন চা ইফালে কোনো নাই আৰু এতিয়া এইখন মানে ধমকি আছে দেই এইখন এনেকুৱা ধৰণৰ জেগা তাকো ৰাতিৰ ভাগত ইমানখিনি ওপৰত মানে এতিয়া মানে ভয় লাগিছে যিটো মই মানে ওপৰত আহিলোঁ এতিয়া মানে আকৌ তললৈকে গুচি যাম মই আকৌ বাকীখিনি মোবাইলখিনি মই লৈ লওঁ আৰু এতিয়া মই তললৈকে যাই লওঁ দেই বাকী কাৰণে ইমানখিনি মানে ৰিস্ক নলওঁ মানে ইয়াত ওপৰত থাকি কিনে বাছ যাব লাগে এতিয়া এইখন মানে পুৰণা হৈছে না এইকাৰণে ভয় লগা মানে এইখন ধৰ ধৰি ল হ'ল না ওপৰত যাই কিনে আপোনালোকক অলপমান দেখুৱাই দিলোঁ আৰু এতিয়া মানে ইয়াৰ ভিতৰৰ ভাগবিলাক দেখুৱাম আহক আপোনালোকে মোৰ লগতে এটা খাল আছে আচলতে এইটো পানী যোৱাৰ কাৰণে যেতিয়া পানীখিনি ভিজিব মানে তেতিয়া মানে পানীখিনি এতিয়া গুচিলে মই মানে ডাঙৰ লাইটখিনি লৈ নাহিলোঁ আৰু যদি ডাঙৰ লাইট লৈ আহিলোঁ হয় তেতিয়াহ'লে আপোনালোকক মানে দূৰৰ যিবিলাক বস্তু আছে সেইবিলাক দেখুৱাব পাৰিলোঁ হয় কিন্তু লাইটখিনি অনা নহ'ল যদি আৰু আকৌ কেতিয়াবা আহোঁ তেতিয়াহ'লে লাইটখিনি লৈ আহিম আৰু আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ৰাতি সেইকাৰণে মানে ইমানখিনি ভালকৈ স্পষ্টকৈ দেখা নহ'ব আৰু এতিয়া মানে সিপাৰলৈকে মই এতিয়া গুচি যাম আৰু আহক আপোনালোকক এতিয়া মানে একেবাৰে লাষ্ট শেষৰটো শ্বটখিনি দেখুৱাম আপোনালোকক আৰু আমি এতিয়ালৈকে কোনো ধৰণৰ এক্টিভিটি দেখুওৱা নাই এইফালে আহক ঠিক কেনেকুৱা ধৰণৰ এইফালে গোটেইখিনি খাল দেই একেবাৰে খাল এইখিনি চোৱা এটা ভয়ংকৰ নাই আৰু সেইখিনিত মানে এটা হেৰি আছে মানে কিবা মানে কি আছিলে বস্তাখিনি আছে নেকি সেইকাৰণে কিবা মানুহ থকাৰ নিচিনা লাগে আচলতে সেইটো মানুহ নহয় দেই বাকী এতিয়ালৈকে মানে কোনো ধৰণৰ এক্টিভিটি বা কোনো ধৰণৰ বেলেগ এইখিনি দেখা নাই মানে আৰু এতিয়া মানে একেবাৰে শেষৰখিনি যাম কিন্তু অলপ ভয় লাগিছে দেই যিটো মানে এইবিলাক অলপমান ৰিস্ক জেগা সেইকাৰণে আকৌ এতিয়া আপোনালোকক দেখুৱাব লাগে সেইকাৰণে এতিয়া আহিলোঁ বাকী কোনো ধৰণৰ একো নাই আৰু ইয়াৰ ওপৰত যাব পাৰিলে হয় কিন্তু মানে এইটো যিটো বহুত বছৰ পুৰণা হ'ল সেইকাৰণে মানে ইয়াত যোৱাটো মানে ভাল বুলি মই ভবা নাই সেইকাৰণে মানে ইয়াৰ ওপৰত যাই কিনে আপোনালোকক নেদেখুৱাওঁ আৰু এতিয়া মানে এইবিলাক যিবিলাক আছে সেইবিলাকে দেখিবলৈ চেষ্টা কৰিম এইফালে তলবিলাক ওইখান চা কিবা দেখা নাযায় না এইফালেখিনি দেখা নাযায় আচলতে কিবা পেইণ্টিং কৰি থৈ দিছে দেই কিবা আৰ্ট বনাই থৈছে সেইটো মানে কিবা মানুহ নিচিনা দেখা যায় মানে
লাইটৰ পোহৰত বাকীতো কোনো নাই দে এইবিলাক বাকী ধৰণৰ কিনি বহুত পাইছা আৰু যিহেতু মানে এইবিলাকত মানে কোনো ধৰণৰ মানুহবিলাকে নাহে সেইকাৰণে মানে এইবিলাক ৰাতি অকলে হোৱাটো মানে এইটো মানে অসম্ভৱৰ কথা সেইকাৰণে আমি দুজনে আহিলোঁ আকৌ ৰাতি আপোনালোকক দেখুৱাবলৈ যিহেতু মানুহবিলাকে কৈ থাকে কোনো ধৰণৰ এক্টিভিটি বা কোনো ধৰণৰ মানে বেলেগ শব্দ শুনা পায় বুলি কয় কিন্তু আমি আজি আহিলোঁ এতিয়ালৈকে কোনো ধৰণৰ শব্দ শুনা নাই আৰু মই এইবিলাকত বিশ্বাস নকৰোঁ দেই আচলতে দেই আহক এইখানে গছ কিন্তু ভয় লাগে দেই একেবাৰে সঁচা কথা ক'বলৈ গ'লে অলপ অলপ কিন্তু ভয় ভাৱ হয় যিহেতু এইবিলাক মানে বহুত ৰিস্ক জেগা আৰু মানে এইবিলাকত মানে কোনো ধৰণৰ মানুহবিলাকে নাই যদি কেতিয়াবা কিবা বেয়া অঘটন হয় তেতিয়াহ'লে মানে কোনো ধৰণৰ মানে ইয়াৰ সহায় পোৱাটো মানে অসম্ভৱৰ কথা এইটো আছিল মোৰ এটা ভয়ানক এটা ভিডিঅ'খিনি আছিলে এইটো আছিল মোৰ এটা হণ্টেড প্লেচৰ ভিডিঅ' আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম